আজি ফাৰ্ষ্ট গুৱাহাটী স্মাৰ্ট চিটি ইণ্টাৰনেশ্যনেল অপেন ফিডে ৰেটিং চেছ টুৰ্ণামেণ্ট 2024 ইতিমধ্যে আমাৰ অনাৰেবল স্পৰ্টছ মিনিষ্টাৰ নন্দিতা গালুচা বাইদেৱে ইনগ্ৰেশ্যন কৰিলে আৰু প্ৰায় 300 প্লেয়াৰ আমাৰ আফগানিস্তান নেপাল বাংলাদেশ আদিৰ দৰে দেশৰ পৰাও ইয়াত পাৰ্টিচিপেট আমেৰিকাৰ পৰাও ইয়াত পাৰ্টিচিপেট কৰিছে আৰু গোটেই ভাৰতৰ আটাইকেইখন ষ্টেটৰ পৰা ইয়াত পাৰ্টিচিপেট কৰিছে আৰু অসমৰ যথেষ্ট সংখ্যক প্লেয়াৰে অংশগ্ৰহণ কৰিছে এইটো আমাৰ প্ৰথম পদক্ষেপ আৰু খুবেই ভাল লাগিছে যে আজি আমি অসম চৰকাৰৰ পৰাও ছাপোৰ্ট পাইছোঁ আৰু বিশেষকৈ স্পৰ্টছ ডিপাৰ্টমেণ্টে আমাক যথেষ্ট হেল্প কৰিছে গতিকে আমি আশাবাদী যে আমাৰ অসমত এই খেলৰ আজিৰ খেলখনৰ জৰিয়তে এটা উন্নত মানৰ খেল আমি দিবৰ বাবে আমি সক্ষম হ'ম আজিৰ পৰা আমাৰ 7 দিনলৈকে খেলকুদ চলিব অহা 7 তাৰিখে আমাৰ এই খেলখন শেষ হ'ব প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন 7 তাৰিখে হ'ব গতিকে আমি খুব ভাল পাইছোঁ যে আমাৰ পাৰ্টিচিপেশ্যন যথেষ্ট বাঢ়িছে প্ৰায় 300 প্লেয়াৰ পাৰ্টিচিপেট কৰাটো আমাৰ এই খেলখনৰ সফলতাই মাপকাঠি বুলি আমি ভাবিছোঁ 300 প্লেয়াৰ অংশগ্ৰহণ কৰিছে পুৰস্কাৰ আমাৰ 5 লাখ প্ৰাইজ মানি আমি দিছোঁ আৰু লগত ট্ৰফি থাকিব গতিকে চাৰ্টিফিকেট ট্ৰফি এইবোৰ থাকিব আৰু 5 লাখ আমি এই খেলখনত আমি দিছোঁ গুৱাহাটী স্মাৰ্ট চিটি আন্তঃৰাষ্ট্ৰীয় দবা খেল প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দবাক লৈ পেলাই গুৰুত্বপূৰ্ণ হিচাপে লৈছে আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এই দবা খেলক আমাৰ দবা সন্থাক অসম সন্থাক যথেষ্টখিনি সহযোগ কৰিছে আৰু বিশেষকৈ স্পৰ্টছ মিনিষ্টাৰ মাননীয় নন্দিতা গালুচা ডাঙৰীয়াই সহায় কৰিছে ইয়াত আন্তঃৰাষ্ট্ৰীয় যি 4টা আমাৰ দেশৰ খেলুৱৈ আহিছে আৰু আমাৰ ৰাজ্যৰ পৰা আহিছে আমি ভাবোঁ যে এই খেলখন 7 দিনীয়া খেলখন সুন্দৰভাৱে সফল হ'ব তাৰ কাৰণে আমাৰ সদৌ অসম দবা সন্থাৰ সকলো সভাপতি সকলো বিষয়ববীয়াসকলে দিনে ৰাতিয়ে কষ্ট কৰি খেলখন কৰিছে আমি সকলো সাংবাদ মাধ্যম বন্ধুক আমি সহযোগিতা আমি কামনা কৰিছোঁ নাই প্ৰথম কথা হ'ল কি জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আমাৰ 5খন ৰাজ্যৰ ভিতৰত গুৱাহাটী চহৰখন আমাৰ থাকিব লাগে সেইকাৰণে আমি দবা সন্থাই আমি অনুভৱ কৰিছোঁ যে আমি প্ৰথমখন স্মাৰ্ট আন্তঃৰাষ্ট্ৰীয় খেল অনুভৱ পাতিব লাগে তাৰ কাৰণে আমি এই খেলখন আমি অনুষ্ঠিত কৰিছোঁ আমি চৰকাৰৰ ফালৰ পৰাও আৰু আমাৰ কেইবাটাও আমাৰ পাৰ্টনাৰ আছে NRL আছে ফেঞ্চি বজাৰৰ আমাৰ ৰেডিমেড গাৰ্মেণ্ট এছ'চিয়েশ্যন আছে NBTV আছে তাৰ পাছতে আমাৰ SLAC আছে আমাৰ আৰু বিভিন্ন সকলোকে সহযোগিতা কৰিছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথম কথা আমাৰ এটা সপোন আমাৰ মুখ্যমন্ত্ৰী সদায় দেখিয়ে যে আমি গুৱাহাটীখন স্মাৰ্ট চিটি ভাৰতবৰ্ষৰ ভিতৰত 5 নম্বৰতম স্মাৰ্ট চিটি 5ৰ ভিতৰত থাকিব লাগে সেই মৰ্মে আমি এখন স্মাৰ্ট চিটি নামেৰে মানে আমি চিনাক্ত কৰিছোঁ আৰু প্ৰথমবাৰ ভাৰতবৰ্ষত এনেকুৱা স্মাৰ্ট চিটি নামত টুৰ্ণামেণ্ট হৈছে আৰু এই টুৰ্ণামেণ্টত মুঠ 22খন ৰাজ্যৰ পৰা আহিছে 4টা বহিৰাগত ৰাজ্য আহিছে শ্ৰীলংকা নেপাল USA আৰু বাংলাদেশৰ প্লেয়াৰো আমাৰ ইয়াতে খেলিব আহিছে আৰু মই সকলোকে ধন্যবাদ দিছোঁ স্পেচিয়েল গভৰ্ণমেণ্ট অফ আছাম যি ধৰে আমাক সহায় কৰিছে প্ৰতিটো ক্ষেত্ৰত আমাক মানে ইনক্লুডিং অল স্পন্সাৰ্ছ আৰু আমাৰ লগত জড়িত সকলে NRL প্ৰমুখে যিসকল আমাক স্পন্সাৰ কৰিছে আৰু আপোনালোকে আজি মিডিয়াৰ বন্ধুসকল আমাৰ ইয়াতে আহিছে আহি আপোনালোকে প্ৰচাৰ কৰিছে খেলখনত আৰু আশা কৰিছোঁ ভৱিষ্যত দিনতো আপোনালোকে দবাৰ এনেকুৱা প্ৰচাৰ কৰি যাব আমি দিনে ৰাতি কাম কৰি আছোঁ আৰু অসমৰ পৰা যাতে ভৱিষ্যত দিনত বহুত চাহিল মায়াঙৰ নিচিনা ইণ্টাৰনেশ্যনেল মাষ্টাৰ আৰু গ্ৰেণ্ড মাষ্টাৰ আমি ওলাব পাৰোঁ সেয়াই আমাৰ প্ৰথম চেষ্টা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110